দলগত অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম শাৰীৰিকভাৱে সক্ষম মুকবধিৰ হিতাধিকাৰীৰ নাম অৰুণোদয়ৰ পৰা কৰ্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰজোৰে অনুৰোধ হিতাধিকাৰী ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰি আহিছে। চৰকাৰে এই আঁচনিৰ পৰিসৰ আৰু বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, কিন্তু এই লক্ষ্যৰ বিপৰীতে এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিল দলগাঁৱৰ বহু লোক। আৰম্ভণিৰ পৰাই যিসকল লোকে এই আঁচনিৰ সুবিধা লাভ কৰিছিল, এতিয়াৰে পৰা আৰু এইসকলে লাভ নকৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লক্ষণীয় বিষয় যে শাৰীৰিকভাৱে সক্ষম বিধৱা দুখীয়া বিবাহ বিচ্ছেদিত মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আহিছে, কিন্তু তাৰ বিপৰীতে ছবি দেখা গৈছে দলগাঁও সমষ্টি গলন্দী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগবাৰী গাঁৱত। গাঁওখনৰ 1 অধিক দুখীয়া বিধৱা বিবাহ বিচ্ছেদ মহিলা শাৰীৰিকভাৱে সক্ষম আৰু মুকবধিৰ লোকৰ নাম এই আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে, যাৰ বাবে সকলোৱে একত্ৰিত হৈ তেওঁলোকৰ নাম যাতে কৰ্তন নহয় তাৰ বাবে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৰজোৰে অনুৰোধ জনাইছে। যিটো অৰুণোদয় আগতে পাই আছিল এইবিলাক মানুহে যোৱা মাহৰ পইচাবিলাক উঠাইছে, কিন্তু বৰ্তমান এইবিলাক যিটো আমাৰ এই 3.0 এটা লিষ্ট ওলাইছিল অৰুণোদয়ৰ, এই লিষ্টখনত ফাইনেল লিষ্টত এইবিলাক মানুহ আগতে পইচা পাইছে, এতিয়া এইবিলাকৰ নাম নাই। নতুনকৈ মানুহৰ নাম সোমাইছে, যিবিলাক ধনী মানুহ সিহঁতৰ নাম সোমাইছে, কিন্তু এইবিলাক দুখীয়া বেঙা বিকলাংগ বিধৱা এইবিলাক মানুহ যে ৰখি আছে, এইবিলাক পোৱা মানুহ আছিল, আগতে পোৱা আছিল, বৰ্তমানৰ এইবিলাকৰ এই ফাইনেল লিষ্টত নাম নাই। এতিয়া আমি শুনামতে শুনিছোঁ যিবিলাকৰ আমাৰ 52টা মানুহৰ নাম আছে, 52 মানুহৰ নাম আছে, এইবিলাক কাম ব্লকত চলি আছে, এইটো ফাইনেল লিষ্ট আৰু সেইটোৰ মতে কাম হ'ব আৰু সেইটো মতে পইচা পাব, কিন্তু আগত পোৱা মানুহবিলাকে এতিয়া আৰু পইচা নাপায়। সেইকাৰণে এইবিলাক মানুহ একলগ গোট হৈছে। এতিয়া এই মানুহৰ বিকলাংগ বিধৱা আৰু বোবা এইবিলাকৰ মানুহ হৈ আমি সকলো ৰাইজৰ হৈ এটা আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰক এটা দাবী জনাইছোঁ যে যাতে এই মানুহবিলাকৰ নাম আমাৰ এই অৰুণোদয়ৰ পৰা বঞ্চিত যাতে নহয়। এইবিলাক মানুহে মাত্ৰ এই 1250 টকাৰ ওপৰতে ভিত্তি কৰি চলে, ইহঁতৰ এই 1250 টকাৰ বাহিৰত আৰু বিকল্প চলিবলৈ কোনো উপায় নাই। কিন্তু এইবিলাকৰ মানুহৰ যদি আজি এইবিলাক কাটি দিছে, কিন্তু ইয়াৰ এটা গ্ৰুপ বনাইছিল, আমাৰ বাগৰবাৰী যিটো গ্ৰুপ আছিল, এই গ্ৰুপৰ নাম আছিল হেদায়তুল্লাহ, জিয়াৰুল ইছলাম, তাৰপিছত জাকাৰিয়া, ইহঁতৰ নেতৃত্বত এইবিলাক মানুহৰ নাম কটা গৈছে। কিন্তু এইবিলাকৰ নেক্সটত যিবিলাক মানুহৰ নাম দিছে এইবিলাক চলিব পৰা মানুহ, গাড়ী আছে বাৰী আছে চব আছে, চলিব পাৰে, সেইবিলাকৰ মানুহৰ নাম সোমাই দিছে। হয়, অৰুণোদয়ৰ নামতে 100% 2 নম্বৰী চলিছে। খালি আমাৰ এই বাগৰবাৰীৰ নহয়, অল গলন্দী জীৱিত 2 নম্বৰী চলিছে। আপোনালোকে আৰু খোজ কৰিলে যে চাব পাৰিব, এনেকুৱা ধৰণৰ হৈছে। আৰু এটা মই আমাৰ হিমন্ত ছাৰক বিলম্বভাৱে অনুৰোধ জনাইছোঁ যাতে এই মানুহখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে। ব্যৱস্থা নকৰিলে এইবিলাক মানুহৰ বিকল্প চলিবলৈ কোনো ধৰণৰ ৰাস্তা নাই।